এতিয়া দলংটো অসুবিধা মানে বহু অসুবিধা হৈছে। আমি বৰপেটাৰ পৰা আমাৰতো ঘৰ বৰপেটাৰ আপোনাৰ পশ্চিম পিনে আপুনি বৰপেটা এইটো মেইন ৰোড আছিলে বৰপেটাটো আপোনাৰ বঙাইগাঁও এইটো যি আমিনগাঁও হৈ গুৱাহাটী হৈ ওলাইছে কিন্তু ইয়াৰ মাজৰ পৰা আপোনাৰ চাওক এইটো ছাডেনলি আমাৰ কিবা এটা হৈছে দলঙৰ কালি হ'ল কালি আমি ৰাতি আহিব পৰা নাই আমি বৰপেটাৰ পৰা ৰাতিপুৱা গৈছিলোঁ যোৱাকালি কিন্তু পাৰ হ'ব পৰা নাই ৰাতিপুৱা তাত নাৱৰ এটা কিবা এটা হৈ গ'ল পিছত আৰু ৰাতি 8টামান বজাত ঘূৰি গৈছোঁ বৰপেটাই ক'ৰবাৰ ঠাইত আমি আছিলোঁ এতিয়া আকৌ আপোনাৰ আজি আহিলোঁ আজি ল'লে আমাতকৈ 50 টকাকৈ নাৱত ল'লে নাই দি আহিলোঁ বাইক আৰু মানুহ এটা 50 টকা লাগে আৰু কালি লৈছিলে 100 টকাকৈ কিন্তু ৰাতি 8টাৰ পিছত আকৌ বন্ধ কৰি দিছিলে আমি ঘূৰি গৈছিলোঁ এইখিনি ভালটো বহুত অসুবিধা এইটো য'ত আমি যাওঁতে 1 মিনিট নালাগিছিলে এতিয়া যি পৰ্যন্ত আমি তো এতিয়া বহুত টাইম লাগি যায় 1 ঘণ্টা নাৱতে থাকিব ৰখিব লাগে দুপৰীয়া নাৱত যাব লাগে যাতায়াতৰ বহুত অসুবিধা আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যিমান সোনকালে পাৰে আমাৰ এইটো সলভ কৰিব লাগে ক'ত গৈছিল আপুনি মই বৰপেটা টাউনত গৈছিলোঁ এতিয়া ঘৰত যাম মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত